নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সৰ ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা ইতিমধ্যে আমি শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ প্ৰথমটি খণ্ড অৰ্থাৎ মাটি কিদৰে চহুৱা হয় মাটি চহাবলৈ কি কি সঁজুলিৰ প্ৰয়োজন হয় এই বিষয়ে আমি আলোচনা কৰিছোৱে এতিয়া আমি আগবাঢ়িছো আমাৰ দ্বিতীয় খণ্ডটোলৈ আজি আমি আলোচনা কৰিম বীজ খিচা পদ্ধতিটোত আমি জানিব লাগিব যে বীজ খিচাটো হল শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম প্ৰথমে আমি মাটিডৰা চহাই কোমল কৰি ললো ওপৰতল কৰি ললো তাৰ পিছত আমি বীজ খিচিব লাগিব এটা বীজ খিচিবলৈ আমি কি ধৰণৰ বীজ বাছনি কৰিম আমি চাও হা বীজ নিৰ্বাচনত কি কৰিব লাগিব উচ্চ উৎপাদনক্ষম জাতৰ ভাল মানৰ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ বীজহে আমি ব্যৱহাৰ কৰিব লাগে কাৰণ ভাল উৎপাদন হ'বৰ কাৰণে বীজটো ভাল হ'ব লাগিব নহয় জানো এতিয়া ক্ষতিগ্ৰস্ত বীজ পাতল বা ফুটা থকা পানীৰ ওপৰত উপঙি থাকে যিয়ে সুস্থ বীজৰ পৰা পৃথক হোৱাত সহায় কৰে গতিকে বীজ নিৰ্বাচনৰ সময়ত আমি কি পদ্ধতি অৱলম্বন কৰিব পাৰো আমি বীজবোৰ যদি পানীত দি দিও তেনেহলে যিবোৰ পাতল বীজ বা ফুটা থাকে বা ক্ষতিগ্ৰস্ত বীজবোৰ লাহে লাহে উপঙি আহিব আৰু যিবোৰ ভাল বীজ সেইবোৰ কি হ'ব তল পৰি যাব নহয় জানো গতিকে আমি এইটো এটা পদ্ধতিৰ সহায়ত বীজ নিৰ্বাচনো কৰিব পাৰিম তাৰ পিছত পৰম্পৰাগত সঁজুলি এটা বীজবোৰ যে আমি খিচিম বীজ খিচিবৰ কাৰণে আমি কি ধৰণে খিচিম তাৰ কাৰণে আমাৰ কিছু পৰম্পৰাগত সঁজুলি আছে ফানেলৰ দৰে আকৃতি আমাৰ চিত্ৰত দেখুওৱা হৈছে ইয়াতে এটা ফানেল দেখা পাইছা নিশ্চয় নহয় জানো এই ফানেলৰ দৰে আকৃতি থাকে আৰু ইয়াত কি থাকে বীজবোৰৰ দুটা বা তিনিটা চুকা মূৰৰ পাইপ থাকে আৰু পাইপবোৰে কি কৰে যেতিয়া বীজবোৰ খিচা হয় এই পাইপবোৰৰ মাজেদি গুটিবোৰ পাৰ হৈ যায় বীজবোৰ পাৰ হৈ যায় আৰু মাটি বিন্ধি পেলাই গুটিবোৰ দি যোৱা যায় নহয় জানো আৰু এটা কি পদ্ধতি আছে এটো আমাৰ পৰম্পৰাগত পদ্ধতি দ্বিতীয় পদ্ধতিটো হল ইয়াতে চিত্ৰত দেখা পাইছা বীজ খিচা যন্ত্ৰ আজিকালি ট্ৰেক্টৰখনতে এই সুবিধাটো থাকে যে সমান দূৰত আৰু গভীৰতাত একে ধৰণৰ বীজ খিচা নিশ্চিত কৰে যেতিয়া আমি এই যন্ত্ৰটোৰ সহায়ত কৰিম তেতিয়া দেখিছাই যে এটা সমান দূৰত্ব এটা নিৰ্দিষ্ট সমান দূৰত্বত একে ধৰণৰ বীজ খিচিবলৈ এই যন্ত্ৰবিধ অতিকে সুবিধাজনক দ্বিতীয়তে ইয়াৰ সুবিধাবোৰ কি হয় বীজবোৰ মাটিৰে ঢাক খাই থাকে আৰু চৰাইৰ পৰা ৰক্ষা পৰে লগে লগে বীজবোৰ মাটিৰে ঢাক খাইও যায় আৰু চৰাইৰ পৰা ৰক্ষা পৰে বা অন্য যাতে বীজবোৰ নষ্ট নহয় তেনেকুৱা ধৰণৰ সুবিধা এটা হৈ যায় দ্বিতীয়তে সময় আৰু শ্ৰম ৰাহি কৰে যেহেতু আমি এটা যন্ত্ৰ অৰ্থাৎ মেচিন এটাৰ সুবিধা লৈছো গতিকে কি হয় আমাৰ শ্ৰমটো কমি যায় আৰু সময়টো সোনকালে হয় এই ধৰণে আমি বীজ খিচিব পাৰো বীজৰ ব্যৱধানৰ গুৰুত্ব কি হ'ব গছ-গছনি অতিমাত্ৰা ভিৰ হোৱাত বাধা দিব যদি আমি একে ঠাইতে যথেষ্ট সংখ্যক বীজ আমি যদি ৰোপণ কৰি দিও তেনেহলে যেতিয়া সেইবোৰ গজালি মেলি পেলাই সৰু সৰু গছপুলি ওলাব তেতিয়া সেই গছপুলিবোৰে পৰ্যাপ্ত পৰিমাণৰ পানী বা সূৰ্যৰ পোহৰ নাপাব কিন্তু যদি আমি এক নিৰ্দিষ্ট ব্যৱধানত সেই গছপুলিবোৰ ৰোপণ কৰো বা বীজবোৰ যদি আমি ৰোপণ কৰো তেনেহলে কি হ'ব গছ-গছনিয়ে পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ পাব পুষ্টিকৰ উপাদান পাব আৰু মাটিৰ পৰা পানী লাভ কৰিবলৈ সুবিধা পাব অৰ্থাৎ এই সুবিধা কেইটা পাই যাব সেই কাৰণে বীজবোৰ সদায় কি কৰিব লাগে এক নিৰ্দিষ্ট ব্যৱধানতহে ৰোপণ কৰিব লাগে নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে এতিয়া আমি আহিছো সাৰ প্ৰয়োগ আমি মাটি চহালো বীজ খিচিলো এইবাৰ আমি সাৰৰ প্ৰয়োগ কৰিম সাৰৰ প্ৰয়োগ কেনেকৈ কৰিম জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ দুই ধৰণৰ সাৰ আমি পাইছো উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'ব বাবে যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয় তাক সাৰ বোলে সাৰ দুই প্ৰকাৰৰ জৈৱিক আৰু ৰাসায়নিক এতিয়া আমি জানেকে আমাৰ বৃদ্ধি আৰু বিকাশৰ বাবে আমাৰ খাদ্যৰ প্ৰয়োজন হয় নহয় জানো আৰু তাৰ লগতে আমি কিছুমান পোষক দ্ৰব্যও লওঁ ঠিক তেনেদৰে মাটি যদি গুটেইখিনি পোষক দ্ৰব্য উদ্ভিদে নাপায় সম পৰিমাণে নাপায় বা যিমান পৰিমাণৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ নাপায় তেতিয়া আমি বাহিৰৰ পৰা সেই পোষক দ্ৰব্যবোৰ আমি ব্যৱহাৰ কৰো মাটিখিনি খেতিৰ বাবে উপযোগী কৰি তুলো আৰু সেই পোষক দ্ৰব্যবোৰকে কি বুলি কোৱা হৈছে সাৰ বুলি কোৱা হৈছে সাৰ আমি দুই ধৰণৰ পাওঁ এটা হল জৈৱিক সাৰ আৰু এটা হল ৰাসায়নিক সাৰ মাটিয়ে উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় খনিজ পুষ্টিকৰ উপাদান প্ৰদান কৰে এই কোনে কৰে এই সাৰবোৰে কৰে এতিয়া
অবিৰত শস্য খেতি কৰিলে মাটি পুষ্টিকৰ উপাদান ক্ষয় হয় যাৰ ফলত হেবোৰ পুনৰ ভৰাই তুলিবলৈ গোবৰৰ বা অন্য সাৰৰো প্ৰয়োজন হয় পৰ্যাপ্ত পৰিমাণৰ গোবৰ নিদিয়াৰ ফলত উদ্ভিদ দুৰ্বল হয় এতিয়া আমি যদি একেধৰা মাটিতে বাৰে বাৰে খেতি কৰিয়ে থাকো তেনেহলে কি হ'ব মাটিৰ পোষক দ্ৰব্যবোৰ নিশ্চয় কমি যাব নহয় জানো তেতিয়া হলে পিছৰ বছৰলৈ বা 2-3 বছৰ পিছত যেতিয়া আমি আকৌ একেধৰণৰ খেতিকে কৰি থাকিম তেতিয়া কি হ'ব সেই যিবোৰ বীজ আমি ৰোপণ কৰিম বা যিবোৰ শস্য উৎপাদন হ'ব সেইবোৰৰ কিন্তু স্বাস্থ্যটো ইমান ভাল নহব কাৰণ সেই উদ্ভিদবোৰে পোষক দ্ৰব্য সম পৰিমাণে নাপাব তেতিয়া আমি কি কৰিব লাগিব আমি বাহিৰৰ পৰা পোষক দ্ৰব্য যোগান ধৰিব লাগিব এতিয়া আহিলো আমি জৈৱিক সাৰৰ বিষয়ে পচি যোৱা উদ্ভিদ আৰু প্ৰাণীৰ আৱৰ্জনাসমূহৰ পৰা জৈৱিক পদাৰ্থ এইবোৰ হল জৈৱিক পদাৰ্থ আৰু এই জৈৱিক পদাৰ্থবোৰৰ পৰা কি হয় জৈৱিক সাৰ প্ৰস্তুত হয় প্ৰস্তুতিটো কেনেকৈ কৰে কৃষকসকলে গছ-গছনি আৰু পশুৰ আৱৰ্জনা গাঁতত পেলাই দিয়ে অনুজীৱই সেই গাঁতত থকা আৱৰ্জনাবোৰ লাহে লাহে পচন ঘটায় আৰু পচি যোৱা পদাৰ্থখিনি জৈৱিক গোবৰ হিচাপে ব্যৱহাৰ কৰা হয় এইটোৱে হয় জৈৱিক সাৰ উৎপাদনৰ প্ৰক্ৰিয়াটো এবাৰ আমি আহিছো ৰাসায়নিক সাৰলৈ ৰাসায়নিক সাৰটো কি হয় নিৰ্দিষ্ট পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ ৰাসায়নিক পদাৰ্থ যিবোৰ কাৰখানাত উৎপাদিত হয় সাধাৰণতে আমি জৈৱিক পদাৰ্থ যিবোৰ দেখিলো বা জৈৱিক সাৰ এইবোৰ প্ৰাকৃতিকভাৱে উৎপাদন কৰিব পাৰো আমি কিন্তু ৰাসায়নিক সাৰবোৰ কি হয় এইটো মন কৰিবলগীয়া কথা যে ৰাসায়নিক সাৰবোৰ কেৱল কাৰখানাতহে উৎপাদন আমি কৰিব পাৰো এতিয়া উদাহৰণ কিছুমান দিয়া আছে যেনেকৈ ইউৰিয়া এমোনিয়াম সালফেট সুপাৰ ফসফেট পটাছ NPK নাইট্ৰজেন ফসফৰাছ পটাছিয়াম এইবোৰ হল আমাৰ কিছু ৰাসায়নিক সাৰৰ উদাহৰণ ইয়াৰ আগতে আমি জৈৱিক সাৰৰ বিষয়ে পঢ়িলো জৈৱিক সাৰৰ উদাহৰণ তোমালোকে দিব পাৰিবানে নিশ্চয় পাৰিবা তোমালোকে সকলোৱে দেখি আছা যেনেকৈ আমাৰ গৰু ছাগলীৰ গোবৰ কেঁচু সাৰ হিউমাছ বা পচন সাৰ এইবোৰে হল আমাৰ জৈৱিক সাৰ এতিয়া আমি আগবাঢ়িছো জৈৱিক সাৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ সুবিধাটো কি আছে ৰাসায়নিক সাৰ যেতিয়া আমি প্ৰয়োগ কৰো তেতিয়া শস্যৰ উৎপাদন উন্নত কৰে মানে শস্য আৰু বেছি উৎপাদিত হয় নহয় জানো সাৰ প্ৰয়োগৰ ফলত কিন্তু ইয়াৰ কিছুমান অসুবিধা আছে আৰু অসুবিধাবোৰ আমি মন কৰিব লাগিব অত্যাধিক ব্যৱহাৰে কি কৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰে আৰু পানীও প্ৰদূষিত কৰে সাধাৰণতে যেতিয়া আমি ধান খেতি দেখো ধান খেতিত যদি আমি তেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰো আৰু ধান খেতি আমি জানো যে প্ৰায় বোকা মাটিত হয় নহয় জানো এতিয়া বৰষুণ দিয়াৰ লগে লগে কি হয় সেই যিবিলাক সাৰ আমি প্ৰয়োগ কৰো বৰষুণৰ পানীৰ লগত সেই সাৰবোৰ উঠি যায় আৰু গৈ কাষতে থকা নল নৰ্দমা খাল বা পুখুৰীত গৈ পেলাই পৰে অৰ্থাৎ এই ৰাসায়নিক সাৰবোৰ যেতিয়া পানীলৈ গুচি যায় সেই পানীখিনিও কিন্তু প্ৰদূষিত কৰে এইটো কথা আমি মন কৰিব লাগিব ইয়াৰ পিছত আমি আহিছো মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰি অনাৰ বাবে এটা পদ্ধতি হল শস্যাৱৰ্তন এই শব্দটো তোমালোকে অকমান মনত ৰাখিবা শস্যাৱৰ্তন কেতিয়া কৰা হয় মাটিৰ পোষক দ্ৰব্য পুনৰ ঘূৰাই অনাৰ বাবে কেনেদৰে কৰে আমি আলোচনা কৰো মাটিৰ পুষ্টিকৰ উপাদান বজাই ৰাখিবলৈ পৰ্যায়ক্ৰমে বিভিন্ন শস্যৰ খেতি কৰা হয় অকমান আগতে তোমালোকক মই কৈছিলুৱে যে আমি একেদৰা মাটিতে যদি বছৰে বছৰে একেবিধ শস্য কৰি থাকো তেতিয়া হলে কি হ'ব মাটিত থকা পোষক দ্ৰব্যবোৰ লাহে লাহে কমি আহিব আৰু সেইটো নহবৰ কাৰণে আমি কি কৰিব লাগে সময়ে সময়ে মাটিডৰাত বেলেগ বেলেগ খাদ্য অৰ্থাৎ বেলেগ বেলেগ শস্য আমি উৎপাদন কৰিব পাৰো যেনেকৈ খাদ্য হিচাপে মাহজাতীয় শস্য খেতি কৰা আৰু তাৰ পিছত ঘেঁহু খেতি কৰি নাইট্ৰজেন পুনৰ ভৰাই তোলা এই ধৰণে আমি ইয়াতে দুটা শস্যৰ উদাহৰণ দিছে এটা আছে মাহজাতীয় শস্য আৰু এটা আছে ঘেঁহু খেতি গতিকে আমি যদি শস্যাৱৰ্তন কৰো শস্যটো যদি অকমান আমি খলাই খেতি কৰো একেদৰা মাটিতে তেনেহলে তাৰ পোষক দ্ৰব্যবোৰো কি হৈ যায় আকৌ মাটিয়ে লবলৈ সহায় হয় আগবাঢ়িছো আমি ইয়াতে এটা দিয়া আছে ৰাইজোবিয়াম বেক্টেৰিয়া আমি অকমান আগতে মাহজাতীয় শস্যৰ কথা কলো নহয় জানো ৰাইজোবিয়াম বেক্টেৰিয়াটোই কি কৰে মাহজাতীয় উদ্ভিদৰ শিপাৰ কিছুমান টেমুনাৰ দৰে আকৃতি দেখা পোৱা যায় এয়া মাহজাতীয় শিপাত কিছুমান টেমুনা আকৃতি নিশ্চয় তোমালোকে দেখিবলৈ পাবা বা তোমালোকৰ ঘৰত বা তোমালোকে পোৱাত যদি মাহজাতীয় শস্য আছে তেনেহলে উভালি চালে শিপাডালত এনেকুৱা ধৰণৰ টেমুনা দেখিবলৈ পোৱা যায় ইয়াতে ৰাইজোবিয়াম নামৰ এবিধ উপকাৰী বেক্টেৰিয়া পোৱা যায় এই টেমুনাবোৰত আৰু ৰাইজোবিয়ামৰ কামটো কি জানানে তোমালোকে
ৰাইজোবিয়ামে কি কৰে ইহঁতে বায়বীয় নাইট্ৰজেন যোগীকৰণত সহায় কৰে আমি যি ধৰণে বায়ুৰ পৰা অক্সিজেন হাইড্ৰজেন আমি পাওঁ আসলতে নাইট্ৰজেনটো সেই ধৰণে আমি যোগীকৰণ কৰিব নোৱাৰো কিন্তু আমাৰ মাহজাতীয় উদ্ভিদৰ টেমুনাত থকা এই ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰিব পাৰে বায়ুমণ্ডলৰ পৰা সেই বেক্টেৰিয়া যি নাইট্ৰজেন আছে নাইট্ৰজেনবোৰ লৈ ল'ব পাৰে আৰু মাটিৰ লগত যোগীকৰণ কৰে মাটিত সেই নাইট্ৰজেনবোৰ দি দিব পাৰে গতিকে এই ধৰণৰ মাহজাতীয় শস্যবোৰ যদি আমি 2-3 বাৰ একে ধৰণৰ শস্য কৰাৰ পিছত মাজে মাজে যদি আমি মাহজাতীয় শস্য কৰো তেনেহলে আমাৰ কি হ'ব আমাৰ মাটিখিনিয়ে নাইট্ৰজেন সমৃদ্ধ হ'ব নহয় জানো আৰু এই ধৰণে কৰা কৃষি পদ্ধতিটোকে কি বুলি কোৱা হয় শস্যাৱৰ্তন বুলি কোৱা হয় আগবাঢ়িছো আমি পিছৰটোলে ইয়াতে জৈৱিক আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য দিয়া হৈছে এই তালিকাখন অকমান তোমালোকে চাবা ৰাসায়নিক সাৰৰ বিষয়ে লিখিছে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আৰু ৰাসায়নিক সাৰ সদায় কাৰখানাতে প্ৰস্তুত কৰা হয় আৰু জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য গৰু মহ ছাগলীৰ গোবৰ মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয় আৰু জৈৱিক সাৰ সাধাৰণতে পথাৰতে প্ৰস্তুত কৰিব পাৰি মানে আমি জৈৱিক সাৰক প্ৰাকৃতিক সাৰ বুলিও আসলতে ক'ব পাৰো নহয় জানো তাৰ পিছত আহিছো ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে কিন্তু জৈৱিক সাৰে প্ৰচুৰ পৰিমাণৰ হিউমাছ যোগান ধৰিব পাৰে ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে কিন্তু জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে ইয়াৰ পিছত জৈৱিক সাৰৰ সুবিধা কিছুমানো আছে গতিকে আমি জৈৱিক সাৰৰ সুবিধাবোৰ আলোচনা কৰো নহয় জানো ই মাটি পানী ধাৰণ ক্ষমতাটো বৃদ্ধি কৰে দ্বিতীয়তে ই মাটি ৰন্ধযুক্ত কৰি তোলে ফলত বায়ু চলাচল কৰিবলৈ সুবিধা হয় আৰু ই উপকাৰী অণুজীৱৰ পৰিমাণ বৃদ্ধিত সহায় কৰে আৰু ই মাটিৰ গুণ বৃদ্ধি কৰে গতিকে জৈৱিক সাৰ যদি আমি ব্যৱহাৰ কৰো তেনেহলে তোমালোকে নিশ্চয় বুজিছা যে ৰাসায়নিক সাৰতকে আমি জৈৱিক সাৰ যদি ব্যৱহাৰ কৰো তাৰ উপকাৰিতা আমি বেছিকে পাওঁ এইবাৰ আমি আহিছো মূল্যায়নলে আমাৰ প্ৰশ্নটো আছে তলৰ কোনবিধ জৈৱিক সাৰ নহয় অকমান আগতে আমি জৈৱিক সাৰৰ বিষয়ে আলোচনা কৰোতে মই তোমালোকক জৈৱিক সাৰৰ কেইটামান উদাহৰণ দিছিলুৱে নহয় জানো ইয়াতে আমি অপচনবোৰ চাইছো কেঁচু সাৰ গোবৰ ইউৰিয়া আৰু হিউমাছ গতিকে তোমালোকে ক'ব পাৰিবানে কোনটো জৈৱিক সাৰ নহয় নিশ্চয়কৈ পাৰিবা কেঁচু সাৰ গোবৰ আৰু হিউমাছ এয়া আমি প্ৰাকৃতিকভাৱে পাওঁ কিন্তু ইউৰিয়া যেটো আছে এটোহে আমি কল কাৰখানাত প্ৰস্তুত কৰিব লগা হয় নহয় জানো গতিকে জৈৱিক সাৰ কোনটো নহয় ইউৰিয়াটো এবিধ ৰাসায়নিক সাৰ দ্বিতীয়টোলে আহিছো প্ৰয়োজনতকৈ অধিক ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটি হ্ৰাস কৰে প্ৰয়োজনতকৈ অধিক যদি আমি ৰাসায়নিক সাৰ মাটিত ব্যৱহাৰ কৰো তেনেহলে মাটিত কি হ্ৰাস হ'ব তোমালোকৰ নিশ্চয় মনত আছে উৰ্বৰতা হ্ৰাস হ'ব ৰতা হ্ৰাস হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি পাঠটোত ইমানখিনিয়ে আছিলে আজি আমি জৈৱিক সাৰ ৰাসায়নিক সাৰ উন্নত মানৰ বীজ কি ধৰণে সিঁচিব পাৰি এই বিষয়ে আমি আলোচনা কৰিলো আশা কৰো তোমালোক সকলোৱে বুজি পাইছা মই তথাপিও অনুৰোধ জনাম তোমালোকে পাঠটো আকৌ এবাৰ পঢ়িবা আৰু দৰকাৰী কথাবোৰ প্ৰশ্ন উত্তৰ আকাৰে লিখি লবা আমি আকৌ আহিছো এটা নতুন ভিডিঅলৈ তেতিয়ালৈ নমস্কাৰ